আমাৰ এটা ডাঙৰ এজেন্ডা হ'ব লাগে আৰু এইটো ক্ষেত্ৰত মোৰ প্ল্যান আছে মই আপোনালোকৰ লগত পাতিম সময়ত আমাৰ অসমৰ মানুহখিনিও বুজি পাব লাগিব যে আমি যদি ভূমিৰ পট্টা নিদিও পট্টাটো নিদিয়ালৈকে মাতব্বৰে খাই থাকিব পট্টা দিলে দৰিদ্ৰ মানুহে পাব মোৰটো লাহৰি ঘাটৰ অভিজ্ঞতাটোৱে মোৰ চকু মুকলি কৰি দিলে ইমান দিনে মাতব্বৰ শব্দটো আমি পঢ়িহে আছিলো এই মাতব্বৰ বিলাকে দুটা তিনটালৈকে বিয়া কৰাই দিয়ে অন ৰেকৰ্ড মই ইনকুৱাৰী কৰিলো মানুহৰ মাটি খেতি কৰিব দিয়ক তো খেতি কৰিব দিম তোৰ ছোৱালীটো মোক দিব লাগিব এনেকুৱালৈকে কাম আছে এইবিলাক ঘটনা গতিকে মাতব্বৰৰ হাতৰ পৰা চৰৰ মাটি মুক্ত কৰিলে গভৰ্ণমেণ্টৰ হাতত বহুত সাৰপ্লাস মাটি আহি যাব এখন চৰ আছে ধৰি ললো ভাঙনমাৰী চৰ ৭০০০ বিঘা মাটি আছে প্ৰত্যেক পৰিয়ালক ৬ বিঘা কৰি যদি দিও এক্সট্ৰা ৩০০০ বিঘা মাটি চৰকাৰী হৈ যাব তাত চৰকাৰৰো লাভ আছে কিন্তু এতিয়া তাত যেহেতু ভূমি লেখন কিয় হোৱা নাছিল কাৰণ এটা পলিটিক্যাল পাৰ্টি হক বা তাৰ ৰাজনীতিটো মাতব্বৰৰ কন্ট্ৰোলত আছিল মাতব্বৰে বাহিৰত আহি দাবী কৰে যে ভূমি লেখন হ'ব লাগে কিন্তু এটো নকৰে গৈ ভূমি লেখন কাৰণ একোজন মাতব্বৰৰ হাতত ১০০০ বিঘা ৭০০ বিঘা ৪০০ বিঘা ৫০০ বিঘালৈকে মাটি আছে যদি মই অসত্য কৈছো লাহৰি ঘাটৰ বিধায়কক সুধক সেইকাৰণে চৰত যদি আমি মানুহখিনিক ৭ বিঘা মাটিও দিও ল্যান্ড পলিচি মতে বহুত মাটি চৰকাৰৰ সাৰপ্লাস হৈ যাব সেইকাৰণে কৈছো যে মোৰ মাইণ্ডত প্ৰতিজন দৰিদ্ৰ দুখীয়া মানুহৰ কনসাৰ্ন মোৰ মাইণ্ডত আছে কিন্তু যেতিয়ালৈকে মৰাণ মানুহখিনিক মাটি নিদিও মটকক নিদিও চুটিয়াক নিদিও জনজাতিক নিদিও তেতিয়া বেলেগক দিব গলে ভুল কৰা হ'ব নহয় এটাটো সিৰিয়েলি আহিব লাগিব গতিকে এই সিৰিয়েলটো মই ভাবো অহা এবছৰৰ ভিতৰত এসটি এসসি আৰু ওবিসি মানুহখিনিৰ মাটিৰ সমস্যা আমি সমাধান কৰি দিব পাৰিম তাৰ পিছত আপোনালোকৰ লগত আমি বহিম যে মাতব্বৰৰ কবলৰ পৰা চৰৰ মাটি কেনেকে উদ্ধাৰ কৰিব পাৰি আৰু লাহৰি ঘাটৰ মই ২২ জন মাতব্বৰক মাতিম আপোনালোকো মোৰ লগত মিটিঙত উপস্থিত থাকিব একোজন মানুহে বাবা তই দুখ পাই আছ নি তই বেয়া নাপাবি মনটো তালিক মনটো বেয়া লাগে না এইকাৰণে মোৰ মনটো বেয়া লাগে না দুখ পাই বুলি কিন্তু ঘটনাটো হল এনেকুৱা এই মানুহকেইটাই মইতো আচৰিত পালো উৰাঙত মানুহখিনি উৰাঙত কিয় গৈছিল মই বহুত ৰিচাৰ্চ কৰি আছো এইটো কলে আপোনালোক অলপ কনসেপ্টটো ভাঙিব লাহৰি ঘাটৰ মানুহখিনি যেতিয়া মাতব্বৰে লৈ ললে দুখীয়া মানুহখিনিয়ে মাটি নাপাই ওৰাঙত ফৰেষ্ট ভাঙি দিলে গৈ যেতিয়া ওৰাঙত আমি মানুহখিনিক উঠালো তেতিয়া মোক আমচুক মই কলো যে ওৰাঙত কিয় যাব লাগে লাহৰি ঘাটত মই বহাই দিম তেতিয়া আমচুৱে কলে বহাই দিয়ক মই ডিসিক কলো বহাই দিয়ক তেতিয়া ডিসিয়ে মোক কলে স্যাৰ মাটিয়ে নাই মই মাটি নাই মানে বোলে মাতব্বৰে মাটি ৰাখি থৈছে মোলে বম পিটাদে মাতত দব যে মানুহখিনিক বহা তাৰ মানে যদি দুখীয়া মানুহখিনিয়ে মাটিটো লাহৰি ঘাটতে পালেহেঁতেন নদী পাৰ হৈ উৰাঙত নগলেহেঁতেন নহয় হয় নহয় এতিয়া এই আপোনালোকে কিছুমান বস্তু মই সংখ্যালঘু বিধায়কসকলৰ লগত বহিম কিছুমান বস্তু স্বীকাৰ কৰিলেহে দৰিদ্ৰ মানুহখিনিয়ে সুবিধা পাব যে হয় আমাৰ সমাজ ব্যৱস্থা এনেকে চলি আছে আমাক ভোট লাগে আমি নোৱাৰো আপোনাক ভোট নালাগে আপুনি কৰি দিয়ক কামখিনি আমাকতো ভোটো নালাগে গতিকে আমি কৰি দিয়াত আমাৰ অসুবিধা নাই যিটো কাম আপোনালোকে কৰিব নোৱাৰে ভোটৰ কাৰণে মোক যেহেতু ভোট নালাগে মোক ব্যৱহাৰ কৰি আপোনালোকে কামটো কৰাই লওক মই বেয়া কৈছো নেকি কাৰণ আপোনালোকে কিছুমান কাম কৰিম বুলি কলেও কৰিব নোৱাৰে আপোনালোকক ভোট লাগে আৰু ভোট লাগে কাৰণে ইমান দিন কামটো হোৱা নাছিল অসমত ৬০ বছৰ আমাক ভোট নালাগে কাৰণে আমি সাহসেৰে মাতব্বৰ একে দিনাই সাফ কৰি দিব পাৰিম গতিকে সেইকাৰণে আপোনালোকৰ লগত মই বহিম বসুন্ধৰাটোক লৈ হিংসা কৰিব নালাগে বসুন্ধৰা জেগাত যাব দিয়ক এইটোলৈ আপোনালোকে আপত্তি কৰি থাকিলে মানুহে ভাবিব যে এই আমাৰ এওঁলোক পিছত আহিলে যদি পুৰণা মানুহখিনিয়ে মাটি পালে মনটো কিয় বেয়া কৰিব লাগে আপোনালোক যিমানে উদাৰ হ'ব
এইফালৰ মানুহবিলাকো সিমান উদাৰ হ'ব। এইটো এটা জাতি গঠনৰ প্ৰক্ৰিয়াটো এটা ছিষ্টেমেদি চলে। যিদিনাখন দুটা সন্তান হ'ব আমি থ্ৰেট অনুভৱ নকৰিম, তেতিয়া আমি আপোনালোকৰ ওচৰ চাপি যাম। আপোনালোকেও মোক সহায় কৰিব লাগে যে হয় দুটা সন্তান হওক। যেতিয়া বাল্য বিবাহ নহ'ব আপোনালোকৰ ওচৰত আমিও আগবাঢ়ি যাম যে এইটোতো একে ছ'চাইটি। এই যে পাৰ্থক্য, এজন অসমীয়া শিৱসাগৰৰ মানুহ বৰপেটাত গ'লে এখন বেলেগ দেশত অহা যেন ভাবে, আৰু এইটো কি ছিষ্টেম? এই বস্তুটো আমি নোহোৱা কৰি দিব লাগিব যে শিৱসাগৰ আৰু বৰপেটাৰ সমাজ ব্যৱস্থাত কোনো পাৰ্থক্য নাই। তেতিয়া চবেই চবক নিজৰ বুলি ভাবিব। পাৰ্থক্যটো এইটো নহয়তো আপোনালোক মছজিদত যায় মই মন্দিৰত যাওঁ, পাৰ্থক্যটো সেইটোত নহয়, সেইটো ভুল ভাবিবই নালাগে। পাৰ্থক্যটো হ'ল আপোনালোকৰ সমাজ ব্যৱস্থাটো আৰু আমাৰ সমাজ ব্যৱস্থাটো নিমিলে। নিমিলে কিয়? যেতিয়া এজন শিৱসাগৰৰ পৰা মানুহ যায় বৰপেটাত দেখে এজনী 25 বছৰীয়া ছোৱালীৰ গাতে 5টা বাচ্চা, তেতিয়া মানুহজনে ভয় খাই যায় নহয় যে এইখন মই কোনটো দুনিয়াত আহিলোঁ। সেইখিনিৰ ৰিফৰ্ম আমি আনিব লাগিব, আৰু আহিছে। নহয় এডুকেশ্যন বুলি নহয়, চেষ্টা লাগিব। শ্ৰীমানদা বেলেগক ব্লেম দি কি আছে? এডুকেশ্যনৰ নামত আটাইতকৈ বেছি ভেঞ্চাৰ স্কুলটোতো চৰ এৰিয়াতে আছে অসমত। প্ৰাদেশিকৃত স্কুল যদি এতিয়া ডেন্সিটি অফ স্কুল চাই বৰপেটা, ধুবুৰী, গোৱালপাৰাত যিমান স্কুল আছে, ডিব্ৰুগড়, শিৱসাগৰত ইমান স্কুল নাই নহয়। গতিকে আপোনালোকক স্কুল কিয় বেছি লাগে? জনসংখ্যা বেছি কাৰণে। এতিয়া এটা কথা, আপোনাৰ ভাতনাপেটি চহৰ 20 স্কুৱেৰ কিলোমিটাৰ, এখনো হাইস্কুল নাই। মই কৈছো 150 ছাত্ৰ, 2জন টিচাৰ। চেয়াৰমেন দা, মাননীয় বিধায়ক মহোদয়, এই যে 20 কিলোমিটাৰ মানুহখিনি বহি আছে, 1 কিলোমিটাৰতো মানুহখিনি বহি থাকিব পাৰে। তো মাটিৰ কাৰণে 60 বিঘালৈ বহাই থৈ দিছে কোনোবা মাতব্বৰে। মোৰ যিটো ধাৰণা, আৰু মই আপোনাৰ মই আপোনাৰ সমষ্টিৰ কথা নকওঁ, লাহৰীঘাট আৰু লামডিঙৰ দুটা মোৰ অভিজ্ঞতা হ'ল। লামডিঙৰ পাহাৰত এজন মানুহে লৈ গ'ল যে আদা খেতি কৰিব লাগে বুলি, পাহাৰত 15,000 মানুহক উঠাই দিলে। নিজৰ গাঁও, নিজৰ ঘৰ আছিলেই। এতিয়া সেই 15,000 মানুহক ফৰেষ্টত গৈ কোনে স্কুল দিব কওকচোন? ফৰেষ্টতো স্কুল বনোৱা ষ্টেটে নোৱাৰে। কাজিৰঙাৰ এভিকশ্যনৰ কাৰণে গ'লোঁ, দেখিলোঁ কাজিৰঙাৰ বুঢ়া পাহাৰৰ বুকুৰ মাজতে গাঁও বহি আছে। এতিয়া বুঢ়া পাহাৰৰ বুকুৰ মাজত কোনে স্কুল পাতিব? মাটিও আছিলে বেলেগ জেগাত, কিন্তু বুঢ়া পাহাৰৰ মাটিৰ সাৰুৱা তত্ত্বটো দেখি তাত কোনোবা মাতব্বৰে মানুহবিলাক লৈ যায় বহাই দিয়ে। গতিকে চাওক, এইটোতো ডকুমেণ্টেড গৱেষণাৰ কথা। আপোনালোকৰ সামাজিক জীৱনটো ফিউডিয়েলিজিম এতিয়াও আছে, তাকতো অস্বীকাৰ কৰি লাভ নাই। কিন্তু আৰু এটা এছপেক্ট হ'ল, 20 কিলোমিটাৰৰ কথা মই কৈছো, 100 বছৰ পুৰণা এপি স্কুল আছে, 20খন, তাত এখন হাইস্কুল হ'ব লাগিছিলে। ইউ আৰ কাৰেক্ট ইন ওৱান এছপেক্ট। চাওক, দেয়াৰ ইজ এনাদাৰ এছপেক্ট অলছো। ওৱান এছপেক্টটো মোৰ আছে, আপোনালোকৰ আনাদাৰ এছপেক্ট আছে, দুইটা বহিলে সমাধান ওলাব। গতিকে মইতো পজিটিভলি কথা কৈ আছো, মইতো এটাও নিগেটিভলি কথা কোৱা নাই। সেইকাৰণে এটা বসুন্ধৰা অসমত নিশ্চয় আহিব যে মাতব্বৰৰ পৰা মাটি মুকলি কৰি দৰিদ্ৰ কৃষকক দিব লাগে। ডেফিনেটলি আহিব, তেতিয়া অকল আপোনালোকে তাৰ লাভ পাব। কিন্তু সেইকাৰণে মই এটাই অনুৰোধ কৰিছো যে বসুন্ধৰাটোক আপোনালোকে মুকলিকৈ সমৰ্থন কৰক, যে তেওঁলোকে পাই যাওক। আজি মই আপোনালোকে কেতিয়াবা চৰাইদেউ মৈদামত যাব, তাতে দেখিব, তাতে এখন বোৰ্ড আছে যে আমি আহাৰ ইয়াৰ আগত মৰাণসকলে ইয়াত বসতি কৰিছিল। যোগেন দা, মই ঠিকে কৈছো নে? বোৰ্ডখন লিখা আছে। তাৰমানে আহোমসকল অহাৰ আগতো তাত মৰাণসকল আছিল। গতিকে তেওঁলোকৰ কাৰণে আজি 2023ত বসুন্ধৰা দিয়াটো কিমান লাজৰ কথা ভাবকচোন। তেওঁলোকেতো আজিৰ পৰা কেতিয়াবাই মাটিৰ পট্টা পাব লাগিছিল। আজি চিলাপথাৰত ভুৱন পেগু ডাঙৰীয়াৰ লগত মই কথা পাতিছো, এই মানুহসকলে জোনাই চিলাপথাৰত বড়ো, মিচিং যুগ যুগ ধৰি বাস কৰি আছে, মাটিৰ পট্টা তেওঁলোকৰ আগৰ হাতত নাছিল। আমাৰ কাৰণে লাজৰ কথা নহয় জানো? আজি তেওঁলোকে পাওক, আৰু তাৰ পিছত আমি আমাৰখিনিৰ কাৰণে চেষ্টা কৰিব লাগে। গতিকে 13 লাখ আবেদনটোলৈ আপোনালোকে বৰ কনচিয়াছ নহ'ব। ধুবুৰী, গোৱালপাৰাত লাখ লাখ মানুহে আবেদন কৰিছে।
সেইকাৰণে 13 লাখ বুলি কওঁতে ডিব্ৰুগড়ত কোনো বাদ পৰা নাই, লখিমপুৰত বাদ পৰা নাই, নলবাৰীত বাদ পৰা নাই, বা আমাৰ গোলাঘাটত বাদ পৰা নাই। ক'ত বাদ পৰিছে? 13 লাখ সংখ্যাটো ক'ৰ পৰা আহিছে? ধুবুৰী, গোলাঘাট, গোৱালপাৰা, নগাঁও, মৰিগাঁও। এই মানুহখিনিক আমি ইচ্ছা কৰি দিয়া নাই, কাৰণ বসুন্ধৰা আপোনালোকৰ কাৰণে আনিব লাগিব চৰকাৰী মাটিত নহয়, মাতব্বৰৰ পৰা মাটিখিনি মুক্তি কৰি। তাৰ কাৰণে ভূমি লেখন হ'ব লাগিব, ভূমি পঞ্জীয়ন হ'ব লাগিব, এই কামবিলাক কৰিব লাগিব। আমি কৰিম, কাৰণ চৰৰ মাটিখিনি আনএডমিনিষ্ট্ৰাৰ্ড কৰি এৰি থৈ দিলে আমাৰে লছ। সেইকাৰণে কংগ্ৰেছে কৰিব নোৱাৰা কাম এই চৰকাৰে কৰি দিব আপোনালোকক। আজি যদি গোটেই চৰৰ মানুহখিনি আমি আনএডমিনিষ্ট্ৰাৰ্ড কৰি ৰাখোঁ, ঠিক নহয়। ইকলজিৰ কাৰণে যিখিনি চৰ লাগিব তাৰ কথা বেলেগ, ইয়াৰ মানুহ লৈ তাত ৰাখি দিম। এই চৰটো ইকলজিৰ কাৰণে দৰকাৰ, ব্ৰহ্মপুত্ৰৰ কাৰণে দৰকাৰ, তাক আমি মুকলি কৰি ৰাখিম। সেইকাৰণে মই শেষত এইটো কাৰণে উঠিলোঁ, কাৰণ ৰাজ্যপালৰ ভাষণ দিওঁতে অকল বসুন্ধৰাৰ ওপৰত কৈ থাকিব দিগদাৰ। বসুন্ধৰাটো লৈ পেলাই কোনো জনজাতীয় লোকৰ ক্ষোভ নাই, কোনো OBC লোকৰ ক্ষোভ নাই, কোনো চিডুল কাষ্ট লোকৰ ক্ষোভ নাই। তাৰমানে যাৰ কাৰণে বসুন্ধৰা